তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা মা। মই গাঁৱৰ ছোৱালীবোৰ লাইক নকৰো। মই য'ত ডাঙৰ হৈছো তাৰে ছোৱালী বিয়া পাতিম। তই এবাৰ চায়া ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া। গাড়ীত আমি দুয়োজনী একেলগে বহি আহিছিলো আৰু তেতিয়া দুয়োজনী চিনাকি হৈছিলো। তেতিয়া মই তাইক কৈছিলো যে মোৰ ল'ৰা এটা আছে, সি যদি তোমাক পচন্দ কৰে তেতিয়াহ'লে তুমিয়ে মোৰ বোৱাৰী হ'বা। এদিন লগ পাই তুমি কথাই দি দিলা। কি যে হ'ব নহয়। নহয় অ', ছোৱালীজনী বহুত ভাল জাননে তই। আৰু তাই মোক যিটো সহায় কৰিলে মই পাহৰিব পৰা নাই অ'। মোৰ পাৰ্চটোত ইম্পৰ্টেণ্ট সকলোবোৰ বস্তু আছিলে। গাড়ীতে অকণমান মোৰ টোপনি আহিছিলে, তেতিয়া সেই চোৰটোৱে মোৰ পৰা বেগটো লৈ গৈছিলে নহয়। আৰু ভাগ্য ভাল, সেই ছোৱালীজনী ক'ৰ পৰা আহিল জানো। সেই চোৰটোক সন্মুখত ধৰি চৰটোপাত দিছে, তাৰপিছত তাৰ পৰা বেগটো লৈ আহি মোৰ হাতত দিছে। তেতিয়াই মই তাইক ওচৰতে বহাই লৈ তাইৰ নাম ঠিকনা সকলোবোৰ সুধিছিলোঁ। মোৰ বেগটোত ATM-ৰ পৰা সকলো বস্তুৱে আছিলে। আমাৰ মাটিৰ বাৰীৰ কাগজখন যে তাতে মই ভৰাই থৈ দিছিলোঁ। এতিয়া তয়ে কচোন তাই মোক কিমান সহায় কৰিলে। প্লিজ অভি, মোৰ কথা মান। তই এবাৰ বল মোৰ লগত। হ'ব দে, তই মোৰ কথা শুনিব নালাগে। তই তোৰ মতে বিয়া পাত আৰু মোক পাহৰি যা। তোৰ যে মাৰ এজনী আছিলে, পাহৰি যা। মোক আৰু মাতিব নালাগে। মা কি হ'ল ক? হ'ব দিয়া, তোমাৰ মতে মই তাইক চাবলৈ যাম বাৰু। কি সঁচানে? অ' মা, তুমি এনেকৈ মন মাৰি নিদিবা মা। তুমি এনেকৈ মন মাৰি দিলে মোৰ বৰ দুখ লাগে মা। তোমাৰ কাৰণেহে মই যাবলৈ ওলাইছো, কিন্তু মই গাঁৱৰ ছোৱালীবোৰ একেবাৰে লাইক নকৰো। আৰু বিয়া পাতিলেও তোমাৰহে বোৱাৰী হ'ব। এইটো আকৌ কি কথা কৈছ তই? বাৰু বাদ দিয়া, হ'ব কালিলৈ যাম বাৰু। এতিয়া মই অফিচৰ পৰা আহোঁ। ঠিক আছে যা। সঁচাকৈ ছোৱালীজনী বৰ লক্ষী হ'ব চাগে। তাই যদি মোৰ বোৱাৰী হয় মই তাইক বহুত মৰম কৰিম আৰু নিজৰ ছোৱালীৰ দৰে ৰাখিম। কাৰণ এইখন ঘৰত মোৰ ল'ৰাটোৰ বাহিৰে আৰু কোনোৱেই নাই। বিয়া পতাৰ পাছত মোৰ এজনী ছোৱালী আৰু এটা ল'ৰা হ'ব। মই জানোৱেই মোৰ ল'ৰা অভিয়ে মোৰ কথা কেতিয়াও নেপেলায়। সি মোৰ মতে বিয়া পাতিব। মেডাম, আপোনালোকে বহকচোন। মোক মেডাম বুলি ক'ব নালাগে নহয় তুমি। এতিয়াৰ পৰা তুমি মোক মা বুলি ক'বা। কি যে নহয় মাই, কি যে কিছুমান গাঁৱলীয়া ভূতক পচন্দ কৰে নহয়। পূজা, মই যে কৈছিলোঁ মোৰ ল'ৰাটো, এইটোৱেই মোৰ ল'ৰা অভি। বিদেশত ইঞ্জিনিয়াৰিং পাছ কৰি আহিছে। নমস্কাৰ। হয় নমস্কাৰ। আপোনালোকে বহকচোন, মই চাহ বনাওঁগৈ। নালাগে নালাগে, আমি চাহ নাখাওঁ দিয়া। ইমান কষ্ট কৰিব নালাগে তুমি। কিন্তু আপোনালোকে আমাৰ নতুন আলহী। হ'ব দিয়া, পিছে পৰে খাই থাকিম আৰু। পূজা, তোমাৰ মোৰ ল'ৰা অভিক পচন্দ হৈছেনে? আমাৰ নিচিনা দুখীয়া মানুহৰনো পচন্দ অপচন্দৰ কি কথা আছে? মইনো আপোনালোকৰ নিচিনা এখন ঘৰলৈ কেনেকৈ বিয়া হ'ব পাৰিম? মই ইমান দুখীয়া, মোৰ মা দেউতাও নাই। আৰু মই বিয়া হৈ এখন ঘৰলৈ নিব পৰাকৈ মোৰ হাতত একোৱেই নাই। পূজা, তুমি চিন্তা নকৰিবা। তুমি আমাক একো দিব নালাগে আৰু তোমাৰ লগত একো নিবও নালাগে। তুমি খালি আমাৰ ঘৰত বোৱাৰী হ'লেই হ'ল। তোমাৰ নিচিনা লক্ষ্মী ছোৱালী এজনী আমাৰ ঘৰত বোৱাৰী হ'লে আমাক আৰু কি লাগে কোৱা? মা, তোমাক আমি এই সপ্তাহৰ ভিতৰতে বিয়া পাতি লৈ যাম, ঠিক আছে? ঠিক আছে। সঁচাকৈ পূজাক সিহঁতে বিয়া পাতি অনাৰ পাছত শাহুৱেকে পূজাক বোৱাৰী কম নিজৰ ছোৱালী বুলি বেছিকৈ ভাবে। আৰু পূজায়ো শাহুৱেকক বহুত শ্ৰদ্ধা কৰে আৰু নিজৰ মাক বুলি ভাবে। পূজাই শাহুৱেকক বহুত ধ্যান ৰাখে। মা, আপুনি ঔষধ খালেনে? খালোঁ। মিছাকৈ নক'ব মা। টেবলেট খালেহে আপোনাৰ ভাল হ'ব, নহ'লে প্ৰেছাৰটো বেছিকৈ উঠি যাব মা। হ'ব দিয়া, খাম। তাই মোক ইমান ধ্যান ৰাখে। টেবলেট খাইছোঁ নাখাইছোঁ সকলোবোৰ জানে তাই। আকৌ মা। পূজা, কি কৰি আছিলানো তুমি? মা, মই ৰাতিৰ খোৱাৰ যোগাৰ কৰি আছোঁ। মই ভাবিছোঁ আলু আৰু বুট দি এখন চব্জি বনাওঁ। আলু আৰু বুট দি? মা, ভাল লাগিব জানো? মই বনাই দিম, খাই চাবচোন। আজি এনেও বতৰটো বৰ ধুনীয়া, বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰা। তুমি এটা কাম কৰিবা, আলু আৰু বুটৰ চব্জিৰ সৈতে পুৰিকে বনাবা, ভাত বনাব নালাগে। হ'ব মা, মই পুৰিকেই বনাই দিম বাৰু। আপোনাৰ গাটো ইমান বেয়া, তাতে আকৌ আপোনাৰ পুৰি খাব মন গৈছে। পূজা, এদিন যদি পুৰি খাওঁ একো নহয় দিয়া। অভিয়ে গম পালে খাবই নিদিব। বতৰটো কিমান ধুনীয়া তুমি দেখিছানে নাই, সেইকাৰণেহে কৈছোঁ। হ'ব দিয়ক মা, আপোনাৰ যি মৰ্জি, মই বাৰু বনাই দিম। আপোনাৰ যেতিয়া খাবলৈ মন গৈছে মই বনামেই মা। সি অভি যে কালিয়ে গৈছে, এতিয়ালৈকে অহা নাই যে। মই ফোন কৰোঁতে মোবাইলটো লগা নাই। তোমাক ফোন কৰিছিল নেকি পূজা? নাই মা, মোক ফোন কৰা নাই। কালি ৰাতিও অহা নাই। এতিয়া 3টা বাজিলাহি, এতিয়ালৈকে অহা নাই যে সি। কিবা কামত ব্যস্ত আছে চাগে মা। হ'ব মা, মই কাপোৰ অলপ সামৰি আপোনাৰ কাৰণে পুৰি চব্জি বনাওঁগৈ। ঠিক আছে দিয়া, যোৱা। নাজানো আৰু ছোৱালীজনীক আনি মই ভালেই কৰিলোঁ নে ভুলেই কৰিলোঁ। অভিয়ে দেখোন তাইক ভালদৰে নামাতেই। তাইক পাত্তাকেই দিব নোখোজে গাঁৱৰ ছোৱালী বুলি।
তথাপি বেচেৰীজনীয়ে কাকো দুখ প্ৰকাশ কৰিব নোৱাৰে। কিন্তু মই তাইৰ মনৰ কথা সকলোবোৰ বুজি পাওঁ। অবি, তই কেতিয়া বুজি পাবি? পূজাৰ নিচিনা সৰল মনৰ ছোৱালী তই আৰু ক'তো নাপাবি। তাই বৰ ভাল ছোৱালী অ'। মা, পূজা, আজি বতৰটো বহুত ধুনীয়া আৰু বৰষুণো বহুত পৰি আছে। মই ভাবিছো আজি বেচনৰ পকৰি বনাম। বোৱাৰী, তোমাৰ যি মন যায় তাকে বনোৱা আকৌ। তুমি ঠিকেই কৈছা, বতৰটো বহুত ভাল। এনেকুৱা বতৰত বেচনৰ পকৰি খাবলৈ পালে মনটো বহুত ভাল লাগিব। মা, বেচন দেখোন নাই ঘৰত। মই এতিয়া বেচনৰ পকৰি কেনেকৈ বনাম? মা, কালি অভিয়ে বজাৰ কৰি পঠিয়াইছিলে আৰু মোক লিখি দিবলৈ দিছিলে। মই বেচনটো লিখিবলৈ পাহৰিলো। তেনেকুৱা হৈয়ে দিয়া। সি ফোন কৰিলে ন? বজাৰ কৰাৰ কথা কৈছিলে। কৈছে কি কি বজাৰ কৰি দিব লাগে সকলোখিনি লিখি দিয়া তুমি, মই দি পঠাম। মই বেলেগ এটা কামত ব্যস্ত আছো বুলি কৈছে। কি কাম বুলি সোধোতে ফোনটো কাটি দিলে। সেনেকুৱা সময়টোতো ওচৰৰ মানুহৰ প্ৰয়োজন হয়। যেনেকৈ অনিলাটো আমাৰ ঘৰলৈ আহে বিপদৰ সময়ত। কিবা এটা নাইকিয়া হ'লে আমাৰ ঘৰলৈ দৌৰি আহে। আমিতো সদায় নানো, আজিহে নাইকিয়া হৈছে। যোৱা, তুমি অনিলাহঁতৰ ঘৰ যাবা, মোৰ কথা ক'বা, তাই তোমাক অলপমান বেচন দি পঠাব। ঠিক আছে মা। মোক কি বনাই দিলে মই ভাল পাম, বেচেৰীজনীয়ে তাকে লৈ ব্যস্ত হৈ থাকে। তাই মোক কম আলপৈচান ধৰে নে? ৰাতি ব্লেংকেটখন পৰি আছিলে, তাই গৈ আকৌ ব্লেংকেটখন চাপি দিছে মোক। ইমান সহজ সৰল বোৱাৰীজনী। অবিয়ে নাজানো আৰু কি বেয়া পায়। ইমান বুজোৱাৰ স্বত্তেও সি তাইক মুখলৈ নাচায়, মুখলৈ নোচোৱাকে কথা কয়। পূজাই ওচৰৰে অনিলাহঁতৰ ঘৰৰ পৰা বেচন খুজিবলৈ গৈ আছিল আৰু ৰাস্তাৰে গৈ থাকোঁতে দুজনী গাঁৱৰে মহিলাক লগ পালে। যি দুজনী মহিলাই তাইৰ কথাকে পাতি আছিল। আমি যে কৈ আছিলো পূজাৰ কথা, সেইজনী নহয় জানো? হয়, সেইজনী যিজনীক গিৰিয়েকে অকণমানো গুৰুত্ব আৰু অকণমানো মৰম নকৰে। হয় নেকি? হয়। মোৰ মানুহটোক চাচোন, মই যিয়ে নকওঁ সকলো কথাই শুনে আৰু মোক ইমান মৰম কৰে। বেচেৰীজনী সকলোৰে ইমান ধ্যান ৰাখে, তথাপিও গিৰিয়েকে তাইক অকণমানো ভাল নাপায়। কিয়নো ভাল পাব, গাঁৱলীয়া যে। সি আকৌ চহৰত ইঞ্জিনিয়াৰিং পঢ়ি অহা ল'ৰা। আচলতে সকলো মহিলাৰে ভাগ্যত গিৰিয়েকৰ মৰম নাথাকে। সেইকাৰণে তাইৰ ভাগ্যতো নাই গিৰিয়েকৰ মৰম কৰা সুখকণ। মোৰ এনেকুৱা লাগিছে অভিয়ে কোনোবা বেলেগ ছোৱালী বেলেগত বিয়া পাতি লৈছে নেকি? আৰু তাইক বিয়া পাতি এইজনীক একেবাৰে পাহৰিয়ে গৈছে। সেইকাৰণে মই কিন্তু এইটোৱে ভাবিছো, ঘৰৰ বোৱাৰীজনী ঘৰৰ চাকৰণিৰ দৰে ঘৰৰ কাম কৰাই আৰু মাকৰ হাল পচান ধৰিবলৈ ৰখাইছে। আৰু অভিয়ে চাগে নিজৰ পচন্দৰ ছোৱালী আনি বেলেগত আছে। সকলোৱে এইটো কথা আলোচনা কৰিছে জানা। সেইকাৰণেতো বিয়া হোৱাৰ 4 বছৰেই হ'ল, আজিলৈ একো এটা সুখৰ খবৰেই নাহিল। কেনেকৈনো হ'ব ল'ৰা ছোৱালী? অভিয়ে দেখোন তাইৰ লগত অকণমান সময় নাথাকে। সেই মহিলাকেইজনীৰ কথা পূজাৰ অন্তৰত ফুলে পিন্ধা দি পিন্ধিলে গ'ল, বুজিছা? বেলেগ পৰিছে ন? ঠিক দি দিছো আজি। বলা বৰকে বৰষুণ পৰিছে, ঘৰলৈ যাওঁগৈ। বলা। তুমি এনেকৈ কান্দি আছা যে? তুমি ইমান ৰাতিলৈকে সাৰ পাই আছা যে, হোৱা নাই নেকি? কি হ'লনো? কিয় এনেকৈ কান্দি আছানো? নাই, এনেই মনটো ভাল লাগি থকা নাই, সেইকাৰণে কান্দিছো। তুমি মিছা নকবা, কান্দি কান্দি তোমাৰ চকু ৰঙা হৈ গৈছে। মই যিহৰ কাৰণে নাকান্দো, তোমাৰ কি আহে যায়? মই এই ঘৰৰ 4 বাৰৰ মাজতে আবদ্ধ হৈ থাকো, কেতিয়াও বাহিৰলৈ ওলোৱা নাই। কিন্তু আজি মই ওলাই গৈছিলো। তুমি জানানে, মানুহে মোক কি কথা শুনোৱা নাই, তাকো মোৰ মুখৰ আগতেই। তোমাকতো এইটো সদায় শুনাই, আজি আকৌ ইমান কিয় ভুকি আছা? এইটো কিবা নতুন কথা নেকি? মই জানিছিলোৱেই তোমাৰ পৰা মই এইখিনিয়ে শুনিম বুলি। এইবোৰ সকলো তোমাৰ কাৰণে হৈছে, তোমাৰ কাৰণে মই কথা শুনিবলৈ পাৰিছো। তথাপিও জানি শুনি মোক সুধিছা কিয় কান্দি আছা বুলি। তুমি মোক এটা কথা কোৱাচোন, তোমাৰ যদি বেলেগ মহিলাক ভাল লাগিছে তাতে মোৰ কি জগৰ? মই কিয় মানুহৰ কথা শুনিব লাগিব? হা, তুমি ভাল পাইছা, তোমাক ক'ব লাগে ন, মোক এনেকৈ ক'ব নালাগে নহয়। তেতিয়াহ'লে তুমি মোৰ লাইফৰ পৰা গুচি যোৱা। অভি, গুচি যোৱা মোৰ লাইফৰ পৰা। তোমাক কোনে ৰখাইছে? হা, আজিয়ে যোৱাগৈ তুমি। এনেও মোৰ তোমাক অকণমানো পচন্দ নহয়। য'তে যাব ইচ্ছা কৰা তুমি ততেই যোৱাগৈ। মুঠতে মোৰ লাইফৰ পৰা গুচি যোৱা। তোমাক মোৰ অকণমানো সহ্য নহয়। মাৰ কাৰণেহে মই তোমাক বিয়া পাতিবলগীয়া হ'ল, গম পাইছানে? আজি 4 বছৰ তুমি মোৰ লগত কিয় এনেকুৱা কৰি আহিছা? শুনা, মই এটা কথা কওঁ, আচলতে তুমি মোৰ লগত বিয়া হৈ কিয় আহিছা জানানে? সেইবোৰৰ কাৰণে। ঘৰত জানো কিবা খাবলৈ পাইছিলা?
এনেকুৱা কাপোৰ পিন্ধিব পাৰিছিলা টকা পইচা দেখি পাইছিলা এইবোৰৰ কাৰণে তুমি মোৰ লগত বিয়া হৈ আহিছা আৰু এইবিলাক এৰি তোমাৰ যাবলৈ মন নাযায় নহয়নে তুমি এতিয়া কিমান এনজয় কৰিব পাৰিছা কিয় যাবা মোৰ লাইফৰ পৰা তুমি নাজানো আৰু কি যে গাঁৱলীয়া ভূতিজনীক মোৰ ডিঙিত ওলমাই দিলে মায়ে কি শান্তি পাইছে নাজানো আৰু এতিয়া মায়ে আৰু যাৰ কাৰণে মই তোমাক সহ্য কৰি থাকিবলগীয়া হৈছে হ'ব গাড়ীৰ চাবিটো লৈ আহিছো মই আৰু মোৰ কাৰণে ৰখি নাথাকিবা মাক ক'বা যে মই বিজনেছ ট্ৰিপত বাহিৰলৈ গৈছো বুলি অকণমান সময়ৰ কাৰণে পূজা পেৰালাইজড হৈ যোৱাৰ দৰে হৈ গৈছিল আৰু পূজাৰ মুখৰ পৰা একো শব্দই ওলোৱা নাছিল আৰু চকু পানীও ওলোৱা নাছিল তাই এনেকুৱা লাগিছিল যে গোটেই পৃথিৱীখনেই ৰখি গৈছে তাই এনেকুৱা লাগিছিল যে এই প্ৰচণ্ড আঘাতটোৱে তাইৰ হৃদয়খন টুকুৰা টুকুৰ হৈ পৰি গৈছে আৰু বেছি চিন্তাৰ কাৰণে তাইৰ বহুত জ্বৰ উঠি গৈছিল 10টা বাজিলাহি পূজা এতিয়ালৈকে কিয় উঠা নাই এনেতো তাই ৰাতিপুৱা 4-5টা বজাতে উঠে নিশ্চয় কিবা এটা হৈছে তাইৰ নহ'লে তাই এনেকৈ কেতিয়াও দেৰিলৈকে শুই নাথাকে পূজা তাইৰ দেখোন গাটো বৰ গৰম বহুত জ্বৰ উঠিছে দেখোন তাইৰ পূজা মা বোৱাৰী তোমাৰ দেখোন বহুত জ্বৰ উঠিছে আৰু অভি ক'ত গ'ল একো হোৱা নাই মা মই ঠিক আছো তুমি কিয় উঠিলা বোৱাৰী নাই দিয়ক মা মই ভাল পাইছো আৰু অভিৰ কথা নকলা যে সি ক'ত গৈছেনো মায়ে চাগে এই কথাটো নাজানে কালি ৰাতি কি হৈছিলে এইবোৰ কথা মাৰ আগত ক'লে মায়ে বৰ বেয়া পাব বৰ দুখ পাব মা আপুনি চাগে একোৱে খোৱা নাই ন মই তোমাৰ গাটো ধুই আহি আপোনালৈ কিবা এটা বনাওঁ ৰ'ব মা কালি ৰাতি বহুত বৰষুণ পৰিছিল যে সেইকাৰণে তোমাৰ ইমান জ্বৰ উঠিছে মই অভিক কেতিয়াই ফোন কৰি আছো সি তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাওক বহুত বৰষুণ পৰিছে আকৌ মা মই পাহৰিছোৱে নহয় কালি মই কাপোৰবোৰ ধুই চটৰ ওপৰত মেলি দিছিলোঁ আনিবই পাহৰি থাকিলোঁ সেইটোৱে ইমান বৰষুণ পৰিছে কালি ৰাতিৰ পৰাই ভিজি আছে কাপোৰবোৰ মই লৈ আনো ৰ'ব নালাগে বোৱাৰী তুমি আনিব নালাগে তোমাৰ এনেই জ্বৰ উঠিছে তুমি ভিজি ভিজি চটৰ ওপৰৰ পৰা কাপোৰ আনিব নালাগে কেনেবাকৈ চিৰিৰ পৰা পিছলিব পাৰিলে ডাঙৰ কথা হ'ব মই লৈ আহিম দিয়া নালাগে মা আপোনাৰ আঁঠুৰ বিষ হৈ আছে আপুনি এই চিৰিদি যাব নোৱাৰে নালাগে তোমাৰ বহুত জ্বৰ উঠিছে মই যাম চিৰিবোৰ ইমান পিছল হৈ থাকে মা কেনেকৈ যাব বাৰু তাতে এতিয়া ইমান বৰষুণ পৰি আছে মা চিৰিবোৰ ইমান পিছল হৈ থাকে আপুনি যাব নালাগে বৰষুণৰ চিটিকনিৰ কাৰণে গোটেই চিৰিবোৰ ইমান পিছল হৈ আছে সেইকাৰণে মই কৈছিলো মই যাম বুলি বৰ বিষাইছে কঁকালটো আৰু বুকুখনো বৰ বিষাইছে মই মৰি থাকিম এতিয়াও মই এতিয়া অভি ফোন কৰোঁ ফোনটো দেখোন ৰিচিভ নকৰে অভি প্লিজ ফোন উঠোৱা ইজনী কিয় বা ইমান ফোন কৰি আছে এতিয়ালৈ 20-25 বাৰৰ ওপৰত কৰিলে লাজে নাপায় মই ৰিচিভে নকৰোঁ নাই অভিয়ে ফোনটো ৰিচিভ নকৰে মই মাক কিবা এটা কৰি হস্পিটেল লৈ যাব লাগিব মা উঠকচোন আপুনি মই আপোনাক লৈ যাম বলক বহুত বিষাইছে ৰহিম খুৰাই কিয় ফোন কৰিছে হেল্ল' কি মাৰ এতিয়া ক'ত আছে খুৰা হস্পিটেল মই গৈ আছো খুৰা মই গৈ আছো মা ঠিক চালা কিয় মই ফোনটো ৰিচিভ কৰা নাছিলো মোৰ ভুলৰ কাৰণে আজি মাৰ এনেকুৱা হৈছে মা তুমি চিন্তা নকৰিবা মই গৈ আছো মা পানী অকণমান খাব নেকি নাখাওঁ দিয়া বোৱাৰী তুমি মোক যিমান আলপৈচান ধৰিছা মোৰ ল'ৰাটোৱে ধৰা নাই ফোন মাৰোঁতে ফোনটোকে ৰিচিভ কৰা নাই কি আজি যদি তুমি নোহোৱা হ'লে মই কিজানি মৰি থাকিলোঁ হয় তেনেকৈ নক'ব মা মই আপোনাক মৰিব নিদিওঁ নহয় কাৰণ মোৰ মা নাই মোৰ কাৰণে আপুনি মোৰ মা ডক্টৰ কি হৈছে মোৰ মাৰ এতিয়া কেনে আছে মোৰ মা আপোনাৰ মা এতিয়া ঠিকে আছে আপুনি আপোনাৰ পত্নীক ধন্যবাদ দিয়ক আপোনাৰ পত্নীয়ে যদি সঠিক সময়ত হস্পিটেললৈ নহা হ'লে আপোনাৰ মা কিজানি এই পৃথিৱীত নাথাকিল হয় কি হয় আৰু তেজ বহুত গৈছিল তোমাৰ পত্নীয়ে তেজ দিছিলে মুঠতে ক'বলৈ গ'লে তোমাৰ পত্নী যদি আজি নোহোৱা হ'লে তোমাৰ মা নাথাকিল হয় কি পূজা
আজি মোৰ কাৰণে তুমি যিখিনি মিছা কথা ক'লা আৰু এইবোৰ তুমি মাৰ কাৰণে কৰিছা হয়নে? মায়ে দুখ পাব বুলিয়ে তুমি নকলা। তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ পূজা। এই অকল তোমাৰেই নহয়, মোৰো মা। যিকোনো বিপদত পৰিলেও মইতো মাক চাবই লাগিব, কিন্তু মই যিমানখিনি ধ্যান ৰাখিব লাগিছিল মই পাৰা নাই। যাৰ কাৰণে আজি মা এনেকুৱা অৱস্থাত আছে। মোক ক্ষমা কৰি দিয়া পূজা। মা তুমিও মোক ক্ষমা কৰি দিয়া। তুমি ভালে আছানে মা? তই মনে মনে থাক, মই আজি সকলো কথা বুজিলো। তই পূজাক মানে মনে মনে ইমানখিনি অত্যাচাৰ কৰি আছিলি। চৰি মা। পূজা, মই তোমাক সদায় ভুল বুলি ভাবিছিলো। গাঁৱৰ ছোৱালী চহৰৰ ছোৱালীৰ দৰে হ'ব নোৱাৰে বুলি ভাবিছিলো। মই তোমাক কোনো সন্মান কৰিব নাজানিলো। আজি পূজা, তোমাৰ কাৰণেই মোৰ মা বাচি আছে। এতিয়াৰ পৰা মই তোমাক আৰু কেতিয়াও ভুল বুলি নকওঁ। সেইখিনি মৰমৰ কাৰণে দিন ৰাতি মই কিমান কান্দিছিলো জানা তুমি? মই তোমাক বহুত দুখ দিছো পূজা, আৰু তোমাক মই যিমানখিনি দুখ দিছিলো এতিয়াৰ পৰা মই তাতকৈ ওপৰত সুখ দিম। তুমি দুখবোৰ পাহৰি যাবা পূজা। আৰু মা, তোমাকো মই কথা দিলো, আজিৰ পৰা তোমাক আৰু পূজাক মই বহুত ধ্যান ৰাখিম। মই ঘৰতে থাকি বিজনেছৰ কাম কৰিম। মা, মোক ক্ষমা কৰি দিবানে পূজা? মই তোমাক কেতিয়াও বেয়া পোৱা নাই জানা অভি, কাৰণ মই তোমাক বহুত ভাল পাওঁ। কিন্তু তুমিহে। এতিয়াৰ পৰা ময়ো তোমাক ভাল পাওঁ। তুমি আমাৰ ঘৰৰ লখিমী বোৱাৰী। মই তোমাক এনেই ইমান কুলক্ষণী বুলি ভাবি আছিলো। মা, সোনকালে ভাল হোৱা, আমি ঘৰলৈ যাব লাগে। এতিয়াহে মোৰ সকলোবোৰ বিষ ভাল হৈ যোৱাৰ নিচিনা লাগিছে।